ৰূপহীহাটৰ বৰঘুলিত ভূমিকেন্দ্ৰিক সংঘাত প্ৰকৃত মালিকে গম নোপোৱাকৈ ভাড়াতীয়া মালিকে বিক্ৰী কৰাৰ অভিযোগ হয়। এই আজব ঘটনা সংঘটিত হৈছে ৰূপহীহাটৰ বৰঘুলি বজাৰত। ৩ নং বৰঘুলিৰ উমৰালীৰ নামত থকা এডোখৰ ভূমিক ভালেসংখ্যক ব্যৱসায়িক ঘৰ নিৰ্মাণ কৰি ভাড়ালৈ দিছিল উমৰালী ঠিকাদাৰ নামৰ ব্যক্তিজনে। বৰ্তমান এই দোকানঘৰসমূহ পৰিচৰ্যা কৰি আছে উমৰালীৰ পৰিয়ালে। এইখিনিলৈকে ঠিকেই আছিল, কিন্তু এতিয়া ভূতৰ ওপৰত দানৱ পৰাদি পৰিল নুৰ মহম্মদ নামৰ এজন ব্যক্তি। এই অভিযোগ উমৰালীৰ পৰিয়ালৰ লগতে বৰঘুলিৰ স্থানীয় ৰাইজৰ। নুৰ মহম্মদে এই দোকান গৃহসমূহ ঘৰে মাটিৰে উমৰালীৰ পৰিয়ালে নজনাকৈ জালিয়াতি কৰি অন্য কোনো ব্যক্তিক মাটি বিক্ৰী কৰি দিয়া বুলি অভিযোগ আনিছে দোকান গৃহৰ প্ৰকৃত গৰাকীৰ দাবী কৰা উমৰ আলীৰ পৰিয়ালে। মাটিবাৰী জখিবৰ বাবে আৰক্ষীৰ সৈতে লাটমণ্ডল উপস্থিত হৈ যদিও আলোচনাৰ মাজতে দুয়োপক্ষৰ মাজত প্ৰথমে তৰ্কযুদ্ধ, পাছত সংঘটিত হৈ প্ৰচণ্ড মাৰপিট। অৱশ্যে ঘটনাস্থলীত উপস্থিত থকা উলুৱনি আৰু চুলুং আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। উল্লেখ্য যে দোকান গৃহ নিৰ্মাণ কৰা প্ৰকৃত মাটিৰ গৰাকী কোন বা কিয় এইখিনি মাটিকে দুয়োজনৰ নাম সাঙুৰ খালে, এই সকলোবোৰ কিন্তু ওপৰ মহলৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত ঘটনাৰ ৰহস্য। ব্যুৰো ৰিপৰ্ট, ইণ্ডিয়ান ফাৰ্ষ্ট নিউজ। শুনা নাছিলো, আজি 2-3 বছৰ ধৰি শুনি আছো মানে দোকানটো লৈ পেলাই কাজিয়া হৈ আছে। মানে আমি যেতিয়া লৈছো আজি 17-18 বছৰ হ'ল। আমাৰ এগ্ৰিমেণ্ট কৰা আছে, আমি ঠিকাদাৰৰ ল'ৰা ৰুহুল আমিনৰ পৰা মাটিত আমি দোকানটো এগ্ৰিমেণ্ট কৰিছোঁ। নুৰুল আমিন আমাৰ এগ্ৰিমেণ্ট কাগজ আছে, কাগজটো মই কালি তেখেতক জেৰেজ কৰি দিম। 17 বছৰ আগত তেখেতৰ পৰা মই ৰুমটো ভাড়া লৈছিলোঁ। এতিয়া আমি তেখেতক ভাড়া দি আছোঁ, মান্থলি আমি ভাড়া দি আছোঁ। এতিয়া কাৰ মাটি কি মই জনামতেতো যে সিহঁতৰে মাটি। 17 বছৰ আগৰ পৰা সিহঁতে আপত্তিও কৰা নাছিলে সিহঁতৰ মাটি বুলি। এতিয়া সিহঁতে নতুনকৈ কৈ আছে সিহঁতৰ মাটি বুলি, কিন্তু আমি জন্মৰ পৰাই শুনি আছোঁ উমৰ ঠিকাদাৰৰ মাটি হয় এইবিলাক। মই 11 বছৰ ধৰি মোৰ কাপোৰ দোকান, প্ৰথম ময়ে অহা ইয়াত কাপোৰ দোকানৰ ভিতৰত। তাৰপিছত কেইবাটাও দোকান আহিছে, কিন্তু জনামতে মোৰ আমিনৰ পৰা এগ্ৰিমেণ্ট কৰি মই দোকানখন লৈছোঁ। নুৰ আমিনৰ পৰা দোকানখন লৈছোঁ, লৈ পেলাই দোকানখন এতিয়ালৈকে চলাই আছোঁ। আজিলৈকে শুনা নাই তেনেকুৱা যে বেলেগৰ মাটি বুলি। আমি সিহঁতৰ মাটি বুলি জানো। জনাৰ ভিতৰত এতিয়া আজি 2-3 বছৰ ধৰি কিবা মাটিৰ লগত কেচকান লাগি এনেকুৱা হৈ আছে। প্ৰকৃততে জনামতে এইটো মাটি সিহঁতৰে বুলি আমি জানো, আৰু এইটো উমুৰ ঠিকাদাৰৰ মাটি তেনেকুৱা জানো। আৰু তাৰ ল'ৰা নুৰ আমিনৰ মাটি বুলি আমি জানো। 1985 চনৰ পৰাই আমি জানো মাটিখিনি কিনি লৈছে। ফাৰ্ষ্টত সলিমুদ্দিনে এই সুবেদালি চৰকাৰৰ পৰা সলিমুদ্দিনে কিনি লোৱাৰ পিছত সলিমুদ্দিনৰ পৰা ঠিকাদাৰে উমৰালীৰ নাম ঠিকাদাৰ মানুহে ঠিকাদাৰী মাতিছে, উমৰালীয়ে কিনি লৈছে। এতিয়া যে কেচকাৰটো লগালে ক'ৰ বোলে নুৰ মহম্মদ আহি পেলাই সি তাৰ পৰা বোলে পাৱাৰ বেটেলিয়ন লৈ পেলাই সিহঁতৰ বোলে মাটি বিক্ৰী কৰিছে। সি কেনেকৈ ক'ৰ নুৰ মহম্মদ এইটো আমি নাজানো। মাটিৰ ৰিয়েল মাটি হ'ল ঠিকাদাৰৰ উমৰালী আমিনুল ইছলাম। এতিয়া সিহঁতৰ ল'ৰা আমিনুল আৰু ইছলাম, এই 4-5টা ল'ৰা সিহঁতে ঘৰ চৰ সাজি সিহঁতক ভাড়া চাড়া দি আছে। মণ্ডল অফিচত গৈ কিছু টকা খৰচ কৰি ই মণ্ডলৰ দালাল নুৰ মহম্মদ মণ্ডল চাৰ্কুলৰ দালাল। এই দালালি কৰি সেই তাৰ নামত বোলে পাট্টা কৰিছে, পাট্টা কৰি পেলাই এই নামজাৰি কৰি পেলাই সিহঁতৰ নামত দোকানদাৰৰ নামত বোলে বিক্ৰী কৰিছে। সত্য ঘটনা এইটো। উমৰালী ঠিকাদাৰৰ মাটি গোটেই বৰঘুলিৰ ৰাইজ সিহঁতৰ পিছত থাকি এইবিলাক নহ'ব নুৰ মহম্মদৰ।